তৰুণ গগৈৰ সন্তান ইমান তললৈকে যে নামিব পাৰে তাক আমি কল্পনাও কৰিব পৰা নাছিলোঁ আৰু মই নিশ্চিত যে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ বিফলটো হ'বই। মই বিশ্বাস কৰোঁ যে আইনেও এই ধৰণৰ নিৰ্বাচনৰ আগত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব। ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্ট ইনফ্লুৱেঞ্চ কৰিব পৰা এনেকুৱা ধৰণৰ ভুল তথ্যৰ যিটো ক্ৰিমিনেল অফেন্স তাৰ শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড। নৰ্মেলি এনেকুৱা ধৰণৰ যদি এলিগেশ্যন আনে ইট ইজ চিম্পলি বিকাম এ ডিফামেশ্যন কেছ। কিন্তু ইলেকশ্যনৰ ৰিজাল্টক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হয় তেতিয়াহ'লে তাক ইলেকশ্যনৰ লগত লিংক কৰা হয় যে ইলেকশ্যনৰ ৰিজাল্টক প্ৰতিফলিত কৰিব খুজিছে আৰু এনেকুৱা দোষৰ শাস্তি ভাৰতীয় ন্যায় সংহিতা মতে যাৱজ্জীৱন কাৰাদণ্ড। যোৱাকালি নিশা ৰিণিকী ভূঞা শৰ্মাই FIR দাখিল কৰিছে। মই নিশ্চিত যে পুলিচে কেছ ৰেজিষ্টাৰো কৰিব আৰু পুলিচে এই ক্ষেত্ৰত নিজৰ সাংবিধানিক আৰু আইনী দায়িত্ব পালন কৰিব। কিন্তু গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল। আমি আপোনালোকক ৱেবছাইটত দেখাম যে এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা। তাৰমানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰমানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টটোক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে, এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ। আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল, কিন্তু ৰাতি উই হেভ ডিস্কভাৰ এ পাকিস্তানী এংগল টু ইট, যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হৈছিল। সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক কথাখিনি দেখুৱাই ল'ম চ' ডেট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই কৰিব পাৰে। আজি ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ, আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈৰ নামতো আমি খুলিছোঁ। ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি। আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি, আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে, একো পইচাও নালাগে তাতে। আজি আমি এটা কোম্পানী খুলিছোঁ ফেক, কিন্তু গৌৰৱ এলিজাবেথ 786 ছেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়। কালি আপোনালোকে এইটো চেক কৰিব পাৰিব, কিন্তু এইটো ফেক হয়, কিন্তু একে। আৰু তাতে গ'লে এইটো দেখা পাব, যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ। আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে, মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে। ইমান এইটো মালিক তাত এমাউণ্ট নালাগে, খালি ৰেজিষ্ট্ৰেশ্যন। বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি, বাকীখিনিতো মুখেদিয়ে ক'ব লাগে।
এইটো চিম্পল বুজোৱা হৈছে যে এই মাইনোটছখন বা এই কোম্পানীটো কালিহে ফৰ্ম হৈছে প্ৰথমতে এটা কোম্পানীৰ নাম দিলে হ্ৰিনি কান্দি LLC সেইটো 3 তাৰিখে দেখুৱালে কালি যেতিয়া তেওঁলোকে দেখিলে এইটোতো ভুল হৈ গ'ল কালি আৰু এটা কোম্পানী ফৰ্ম কৰি দিলে বেসিক্যালি টু কোম্পানী নহয় জানো এটা দুটা নাম এতিয়া আমি বিচাৰি পালোগে তিনিটা হ'লগে এটাটো নোলালে এটা আপোনাৰ ৰিনিকি ভূঞা LLC বুলি যেটো কোৱা হৈছে এটো মই অলৰেডি ডকুমেন্টছ দি দিছো এটো ৰিনিকি ভূঞা ওয়াইমিং পাৰ্টনাৰ্স LLC বুলি এটা খোলা আছে এটো কালি ৰাতি 10:03 কালি প্ৰেছ কনফাৰেন্সৰ পিছত আকৌ ৰিনিক এটা কোম্পানী খুলিব নেকি কালি ৰাতি 10:03 কালি ৰাতি 10:03 আৰু এটা কোম্পানী খুলি আছে মানে আগৰটোত ভুল থাকি গ'ল কাৰণে কালি কোম্পানী খুলি আছে আপোনালোকে চাওক এইটো হল 5 তাৰিখ কালি ৰাতিপুৱা 10:30 AM অফ USA মানে 12 ঘণ্টা পিছত কালি নিশা আৰু আগত খোলাটো আছিল এইটো নেক্সট পেজলৈকে হয় আগত খুলিছিল চক না আগত খুলিছিল এইটো 3 এপ্ৰিল কালি ৰাতিপুৱা যেটো দিছিল হয় হেতু LLC নাম আছিল হি ৰিনিকি নন্দী কালি যেতিয়া সবে পইণ্ট আউট কৰিলে নন ডিল হ'ব লাগিছিল যেতিয়া এইবিলাক পইণ্ট আউট হ'ল বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি ললে কালি ৰাতি এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত yes আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786 এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই অহাকালি আপোনালোকে এই কোম্পানী just an hour ago we created Gaurav Elizabeth 786 Limited Liability LIC on this website by paying USD 199 and it should be visible on the website by this evening এতিয়া মই আপোনালোকক তাৰমানে 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি USD 199 এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে আপোনালোকে সবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ ক্যান ক্ৰিয়েট বহুত বেছি ডেটাও নালাগে বহুত কম ডেটা লাগে ইমেইল আইডি আপোনাৰ ফোন নাম্বাৰ এটা ইমেইল আইডি ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি